আসাম পুলিচ বা SSC GD বা ধৰি লওক তেনেকুৱা যদি ভেকেঞ্চি ওলায় আৰু সেই ভেকেঞ্চিবিলাকত আমাৰ পোষ্টবিলাক মানে কেনেকৈ ভগোৱা যায় বা ধৰি লওক কেনেকৈ ৰিজাৰ্ভেশ্যন ৰাখে, কিমান শতাংশ ৰিজাৰ্ভেশ্যন পোৱা যায় ST SC OBC বা EWS, ঠিক আছে। এতিয়া কৈছোঁ SC সকলৰ কাৰণে 15% ঠিক আছে, 100ত 15টা, তো 1000ত 150টা। তো ST সকলৰ কাৰণে 7.5%, মানে 1000ত আপোনাৰ 75টা, ঠিক আছে। আৰু OBC সকলৰ কাৰণে 27%, 27% মানে 1000ত আপোনাৰ 270টা। আৰু EWSৰ কাৰণে 10%, মানে 1000ত 100টা। তো এনেকুৱা হিচাপতে ৰিজাৰ্ভেশ্যন ৰখা হয়, ভেকেঞ্চি অনুযায়ী হয়। তাত 5000ৰ ভেকেঞ্চি থাকিব পাৰে, 10,000ৰ থাকিব পাৰে, বা ধৰি লওক 500টাও থাকিব পাৰে। ঠিক তেনেকুৱা হিচাপত ভগাই দিয়া যায়, ঠিক আছে। তো ভেকেঞ্চি অনুযায়ী মানে সিমানটা ভাগত পৰে। আৰু বাকী যিমান ৰয় সেই ৰোৱাখিনি আমাৰ জেনেৰেলৰ কাৰণে হয়। জেনেৰেল মানে গোটেই আৰু EWS ST SC OBC গোটেই এভৰিথিং চবেই যাব পাৰে, ঠিক আছে। আৰু জেনেৰেলৰ ওপৰত যিটো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ ওলাইছে, জেনেৰেল কেণ্ডিডেট যাবলৈ হ'লে কোনখিনি নীতি নিয়ম মানিব লাগিব, তাৰ ওপৰত ভিডিঅ' বনোৱা আছে, চোৱা নাই যদি চাই ল'ব। কেনেকুৱা লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।